আমাৰ ঘৰখনত আমি কিয় জুই লগাম আমাৰ ঘৰখনত আমি কিয় জুই লগাম আৰু কিয় জুই লগাব খুজিছো 2 বছৰ আগতে হৈ যোৱা আইন এখনৰ কাৰণে আৰু কিয় জুই লগাব খুজিছো 2 বছৰ আগতে হৈ যোৱা আইন এখনৰ কাৰণে তাৰটো কোনো যুক্তিযুক্ততা নাই আমি অসমখনত হুলস্থুল কৰি অসমখন কিয় বেয়া কৰো ফলে ফুলে জাতিস্কাৰ হোৱা এখন ৰাজ্য নিজৰ ঘৰখনত নিজে জুই লগাব বিচাৰিব নেকি এইখন নিজৰ ঘৰখনত কোনবা নিজে জুই লগাব বিচাৰিব নেকি বিৰোধী পক্ষই যদি বন্ধ দিয়ে হাইকোৰ্টৰ অৰ্ডাৰ অবমাননা হ'ব বিৰোধী পক্ষইটো দল সংগঠনে বন্ধ দিব পাৰে বিৰোধী পক্ষই যদি বন্ধ দিয়ে হাইকোৰ্টৰ অৰ্ডাৰ অবমাননা হ'ব তেওঁলোকে সিম্বল ফ্ৰিজ কৰিব লাগে তেতিয়া আমি ইলেকশ্যন কমিশনক লিখিম যে তেওঁলোকৰ সিম্বল ফ্ৰিজ কৰিব লাগে কা আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে হসাকৈ বিৰোধী সিম্বল ফ্ৰিজ কৰা হ'ব নেকি কি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তো অলৰেডি বলবৎ হৈ আছে নতুনকৈ একো বলবৎ নহয় কা বলবৎ হোৱাটো আজি প্ৰায় কিমান 2 বছৰ 8 মাহে হ'ল বিৰোধী আপুনি আন্দোলন বন্ধ কৰাটো বৰ ভাল পোৱা নাই আজি সক বিৰোধী পক্ষইটো দল সংগঠনে বন্ধ দিব পাৰে বিৰোধী পক্ষই যদি বন্ধ দিয়ে হাইকোৰ্টৰ অৰ্ডাৰ অবমাননা হ'ব তেতিয়া আমি ইলেকশ্যন কমিশনক লিখিম যে তেওঁলোকৰ সিম্বল ফ্ৰিজ কৰিব লাগে ক্লিয়াৰ কথা দল সংগঠনক মই আহ্বান জনাম যে বন্ধ নিদিব এইখনটো কাটো 2 বছৰ 8 মাহ আগতেই বলবৎ হৈ গ'ল IMDT আইন কেনেকৈ বাতিল হৈছিল সুপ্ৰিম কোৰ্টৰ যদি কা বিৰোধী লোকসকলৰ যুক্তি সবল তেতিয়ালে ন্যায়ালয়ে ন্যায় দিব আমি অসমখনত হুলস্থুল কৰি অসমখন কিয় বেয়া কৰো ফলে ফুলে জাতিস্কাৰ হোৱা এখন ৰাজ্য 30,000 কোটি টকাৰ বিনিয়োগ 13 তাৰিখে হ'ব যোৱাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 18,000 কোটি টকা এমাহ আগতে 16,000 কোটি টকা মই 23,000 কোটি টকা 90,000 কোটি টকাৰ কাম মাত্ৰ 40 দিনত হৈ আছে গতিকে এইখন নিজৰ ঘৰখনত কোনবা নিজে জুই লগাব বিচাৰিব নেকি এইখনটো এইবিলাকটো মই কৰা নাই এটা নিকাসী বৰমা ৰাস্তা হ'ব মই খোজকাঢ়ি আমাৰ ঘৰখনত আমি কিয় জুই লগাম আৰু কিয় জুই লগাব খুজিছো 2 বছৰ আগতে হৈ যোৱা আইন এখনৰ কাৰণে তাৰটো কোনো যুক্তিযুক্ততা নাই Bureau Report, A News 24/7